তৃতীয় এটা সমস্যা আমাৰ সন্মুখত আহি পৰিছে আধাৰ। আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল, সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত UDIয়েও ইয়াৰ যিটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব। মই ভাবোঁ যে ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব। কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহুকেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইছ্যু হৈছে। धुबुरी में कितना हुआ? 105%। ग्वालपाड़ा और कहाँ? हाँ, तो जनसंख्यात करी आधार बेसी उलाई गईसे। तार माने कोने आधार लैसे जे डेफिनेटली करबात নহয় करबात सन्देहयुक्त लोकेও आधार लब सक्षम হৈছে। অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি এনআৰসিত আবেদন কৰা নাছিল তেতিয়াহলে আপুনি অসমত আধাৰ নাপাব। নাম থাকা আৰু নাথাকা পিছৰ কথা, কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব।